গছৰ পৰা সৰি পৰা পাতে কি শিকায় জানে? যদি জীৱনত আপুনি বুজা হৈ যায় তেন্তে আপোনাক আপোনবোৰেই দলিয়াই দিব। আৰু চাহৰ লগত খোৱা বিস্কুটটোৱে কি শিকায় জানে? যদি কাৰোবাৰ লগত বেছিকৈ ডুবি যায় তেন্তে ভাঙি পৰিবই। মনত ৰাখিব, আটাইতকৈ ভাল কাম হ'ল নিজৰ প্ৰতিবেশীক ভাল পোৱাটো। কিন্তু আজিকালি প্ৰায়বোৰ প্ৰতিবেশী হ'ল CC কেমেৰাৰ দৰে। তিতা লগা কিন্তু সত্য কথা। সকলোতকৈ মূল্যৱান বস্তু হ'ল আমাৰ বৰ্তমান। যদি এবাৰ গুচি যায় গোটেই সংসাৰখনৰ সম্পত্তিয়েও কিনিব নোৱাৰি। কাৰোবাৰ বেয়াটো চাব বিচাৰিছে যদি প্ৰথমে নিজৰ পৰাই আৰম্ভ কৰক। মুখত লাগি থকা হাঁহিটোৱে মিছাও ক'ব পাৰে। সেয়ে মানুহক চোৱাৰ লগতে বুজিবলৈ বেছি যত্ন কৰক। সম্বন্ধটো যিমানেই গভীৰ হয় আশা তাতোকৈ বেছি গভীৰ হয়। আৰু যিমান ডাঙৰ আশা সিমানেই ডাঙৰ আঘাত। তোমাৰ আৰু মোৰ শিক্ষাত বহুত পাৰ্থক্য আছে। কিয় জানা? তুমি উস্তাদৰ পৰা শিকিছা আৰু মই পৰিস্থিতিৰ পৰা। কোনোবা এজনে সুধিছিল মানুহৰ আটাইতকৈ ডাঙৰ বোজা কি? এটা সুন্দৰ উত্তৰ, ফাল্টু ভাৱনাবোৰ। এই ফাল্টু ভাৱনাই মানুহৰ ডাঙৰ বোজা। প্ৰশংসা আনক যিমানেই নকৰক কিয় কিন্তু অপমান ভাবি চিন্তি কৰিব। কিয়নো অপমান এনেকুৱা এটা ধাৰ যিটো সময় আহিলে সুতে মূলে ভৰিব লাগিব। জীৱনত আপুনি শান্তি বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, আনৰ কথা শুনি হৃদয়ত লগাবলৈ বাদ দিয়ক। জীৱনত লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ সংগ্ৰাম কৰি যাওক। লক্ষ্যত উপনীত হ'বই। কেতিয়াবা শুনিছে জানো আন্ধাৰে পুৱা হ'ব দিয়া নাই বুলি? সময়ৰ লগত চলাটো বাধ্যতামূলক নহয়। সত্য পথত চলক, সময় আপোনাৰ লগত চলিব। মানুহক হৃদয় উজাৰি সন্মান দিয়ক। এই কাৰণে নহয় যে এইটো তেওঁৰ অধিকাৰ। এই কাৰণে দিয়ক এইটো আপোনাৰ সংস্কাৰ। এটা কথা কি জানে? পৃথিৱীৰ সকলো বিখ্যাত মানুহেই সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে আপুনিও যদি সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে তেতিয়াহ'লে চিন্তা নকৰিব। অন্যায় সমালোচনাই বহু ক্ষেত্ৰত পৰোক্ষভাৱে প্ৰশংসা কৰাটোকে বুজায়। পৰিশ্ৰমে জীৱনৰ বিয়োগক যুগত পৰিণত কৰে। আপুনি যদি বোকালৈ দৃষ্টি নিক্ষেপ কৰে তেনেহ'লে আপুনি বোকাকে পাব। আৰু যদি আকাশৰ তৰালৈ চকু দিয়ে তেন্তে তৰাকে পাব। এতিয়া সিদ্ধান্ত লওক, কালৈ দৃষ্টি নিক্ষেপ কৰিব। উদ্দেশ্যহীন জীৱন যাপনে মানসিক বিকৃতি ঘটাব পাৰে। সেয়ে জীৱনৰ উদ্দেশ্য ঠিক কৰি লওক। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ বাহিৰে একোৱেই নাথাকে। যিসকলে আপোনাক ভাল নাপায় সেইসকলৰ কাৰণে আপুনি ভাল হোৱাৰ দৰকাৰ নাই। কিন্তু সেইসকলৰ পৰা সাৱধানে থাকক যিয়ে আপোনাক ভাল পোৱাৰ নাটক কৰে। যিসকলে আপোনাক ভাল নাপায় সেইসকলৰ কাৰণে আপুনি ভাল হোৱাৰ দৰকাৰ নাই। কিন্তু সেইসকলৰ পৰা সদায় সাৱধানে থাকক যিয়ে আপোনাৰ লগত ভাল পোৱা নাটক কৰে। কোনে কৈছে মানুহে ৰং নবদলায় বুলি? কাৰোবাৰ আগত সঁচা কথা এটা কৈ চাওক, নতুন ৰং আপোনাৰ সন্মুখত আহিব। কথা কমকৈ কবা, চিন্তা বেছি কৰিবা। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ কৰি ৰাখে
সেই মাছ কেতিয়াও বৰশীত নফচে। যিমানে ডাঙৰ হবা সিমানে বুজিব পাৰিবা এই পৃথিৱীত স্বাৰ্থৰ অবিহনে কোনেও কাৰোৰ লগত নাথাকে। পানীৰ অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰেই বিপদৰ অবিহনে আপোন পৰ কেতিয়াও চিনিব নোৱাৰি। অৰ্থই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে। স্বাৰ্থ আৰু অৰ্থই মানুহৰ মানৱতা সলনি কৰি দিয়ে। ব্যস্ততা আৰু বাহানা একেডাল সূতাৰে গথা। কিছুমানে সঁচাকৈ ব্যস্ত থাকে আৰু কিছুমানে ব্যস্ততাৰ বাহানা কৰি ব্যস্ত থাকে। তুমি যিমানেই ভাল নোহোৱা কিয়, যিমানেই আনৰ কাৰণে নিজকে বিলীন কৰি নিদিয়া কিয়, যিমানেই কষ্ট সহ্য নকৰা কিয়, কিছুমান মানুহৰ ওচৰত তুমি কেতিয়াও ভাল হ'ব নোৱাৰা। ৰাগ বেছি হ'লে সম্পৰ্ক নষ্ট হয়। অভিমান পুহি ৰাখিলে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হয়। কিন্তু সকলো পাহৰি যদি ক্ষমা কৰি দিয়ে, প্ৰতিটো সম্পৰ্কই স্থায়ী হয়। সুস্থ থাকিবৰ কাৰণে মানুহে হিংসা পৰিত্যাগ কৰা উচিত, কাৰণ হিংসাই মানুহক ভিতৰৰ পৰা মমৰ দৰে গলাই দিয়ে। ভুল মানুহৰ লগত খোজ মিলোৱাতকৈ অকলে বহি থকাটোৱেই অতি উত্তম। সম্পৰ্কৰ মাজত যেতিয়া জেদ ভাৱ আহি যায়, তেতিয়া জেদত জয়ী হয় দুয়োজনে, কিন্তু হেৰাই যায় মাথো তিলে তিলে গঢ়ি উঠা সেই যুগমীয়া সম্পৰ্কটো। দূৰত্ব কোনো বিষয় নহয় যদি সম্পৰ্কৰ গভীৰতা বেছি থাকে। গুচি যাওঁ বুলি সকলোৱে গুচি নাযায়। কিছুমানে বুজাব বিচাৰে, মই অভিমান কৰিছোঁ, মোক ঘূৰাই মাতা। এজন সৎ ব্যক্তি প্ৰেমিকাৰ ওচৰত বেঙা, স্ত্ৰীৰ ওচৰত গাধা, সমাজৰ চকুত আছামী, আৰু এজন অসৎ ব্যক্তি প্ৰেমিকাৰ চকুত বুদ্ধিমান, স্ত্ৰীৰ ওচৰত সিংহ আৰু সমাজৰ ওচৰত সমাজসেৱী। হয়, এইটোৱে বৰ্তমান সমাজৰ অৱস্থা। সুন্দৰ বিদায় হ'লে ক্ষতি নকৰি বিদায় দিয়া। সুন্দৰ ক্ষমা হ'লে কোনো কথা নকৈ ক্ষমা কৰা। সুন্দৰ ধৈৰ্য হ'লে অভিযোগ নকৰি ধৈৰ্য ধৰা। বন্ধু তিনি প্ৰকাৰৰ। এক, আয়ুৰ্বেদিক বন্ধু। সকলো ফালে মৌৰ দৰে মিঠা, কেৱল বিপদৰ সময়ত কাষত পোৱা নাযায়। ২, এলোপেথিক বন্ধু। সকলো সময়তে কামত লাগে, কিন্তু কেতিয়াবা কেতিয়াবা বিপদ মাতি আনে। ৩, হোমিওপেথিক বন্ধু। বিশেষ একো কামত নালাগে, কিন্তু সকলো সময়তে কাষত থাকে। বৰ মানুহবোৰ মৰে টকাৰ চিন্তাত, দুখীয়াবোৰ মৰে পেটৰ জ্বালাত, আৰু মধ্যবিত্ত মৰি যায় লাজত। আজি ব্যৰ্থ হৈছা বুলি নিজকে ভাল কামৰ পৰা বিৰত নাৰাখিবা। হয়তো তুমি আজি ব্যৰ্থ হৈছা, চেষ্টা কৰিলে অহাকালি সফল হ'বা।